আজি আপোনালোকৰ আগত আহিছোঁ এটা বিশেষ বিষয় লৈ প্লাষ্টিক। সকলোৱে কয় প্লাষ্টিক বৰ্জন কৰিব লাগে বুলি, কিন্তু প্ৰতি ঘৰ লোকৰ বৃহৎ যিবোৰ সামগ্ৰী আছে সেইবোৰ কিন্তু প্ৰায়ভাগ মানুহৰে ঘৰত ব্যৱহৃত হয় প্লাষ্টিকৰ সামগ্ৰী, আনকি মোৰ ঘৰতো। কিন্তু আচলতে আমি সেই প্লাষ্টিক বৰ্জন কৰিব লাগে আৰু বাঁহ বেতৰ সামগ্ৰী যদি আমি ঘৰত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেই ঘৰখনৰ সৌন্দৰ্যই হয় এটা বেলেগ। এয়া হৈছে বিভিন্ন ধৰণৰ বাঁহ বেতৰ সামগ্ৰী এইখন বিপণী, আৰু এই বিপণীখন আছে পলাগুৰিত। এয়া বেতেৰে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ ইয়াতে বেগ ইয়াতে ওলোমাই ৰখা হৈছে। আপোনালোকে আহিলে বিভিন্ন ধৰণৰ বেগ লাভ কৰিব। এইফালে বিভিন্ন ধৰণৰ বেতৰ সামগ্ৰী আছে। ইয়াতে আছে আপোনাৰ, এয়া আছে শৰাই দৰে, ইয়াত শৰাই। এই বিপণীখনত বিভিন্ন ধৰণৰ আপোনালোকক দেখা গৈছে কি সামগ্ৰী ইয়াতে লাভ কৰিব। বিভিন্ন ধৰণৰ সামগ্ৰী পায় ইয়াতে, আৰু ইয়াৰ বিপণীৰ যি মালিক আছে সেই মালিকে জনোৱা অনুসৰি ইয়াতে এইসমূহ সামগ্ৰী তেওঁলোকে হোলচেলতো দিয়াৰ ব্যৱস্থা আছে বুলি কৈছে। ইতিমধ্যে এয়া হৈছে বাঁহ আৰু বেতৰ বিভিন্ন ধৰণৰ সামগ্ৰী, প্ৰতিটো সামগ্ৰী ইয়াত লাভ কৰিব। হয়, নমস্কাৰ। বৰ্তমান মই উপস্থিত আছোঁ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সন্মুখত। আৰু এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটীৰ পৰা আপুনি যদি নগাঁৱলৈকে যায়, এই গুৱাহাটীৰ পৰা নগাঁৱলৈ যোৱা বাটৰ মুখতে আপুনি পাব পলাগুৰি জাগাত। এই পলাগুৰি নামৰ গাঁওখনৰ সন্মুখতে আপুনি পাব ৰাস্তাৰ কাষতে বিভিন্ন আটক ধুনীয়া বাঁহ বেতেৰে সজোৱা কিছুমান ঘৰুৱা সামগ্ৰী। আচলতে কি হয়, আমি সাধাৰণতে পাহৰি গৈছোঁ যে অসমীয়া সমাজে এই বাঁহ বেতটো আজিৰ তাৰিখত হয়তো মোৰ মতে পাহৰি গৈছে। কাৰণ আজিকালি সকলো ঘৰতে প্লাষ্টিকৰ আচবাবৰ পৰা আদি কৰি কাঁহী বাচন বৰ্তন যিমান যি আছে সকলোবিলাক প্লাষ্টিকৰ হয় বা কাষ্টনৰ হয়। কিন্তু আমাৰ কিছুমান এনেকুৱা এটা পৌৰাণিক আমাৰ নিয়ম আছিলে যে যিটো নিয়মত আমি আচলতে বাঁহ বেতৰ, যেনেকৈ এই বাঁহ বেতৰ কিছুমান সামগ্ৰী, ইয়াত আপুনি যিকোনো আলু পিঁয়াজ ৰাখিব পাৰে। ঠিক এনেকৈ বাঁহ বেতৰ এই চকী আছিলে, এইবিলাক চকী আমি ইয়াক ব্যৱহাৰ কৰোঁ। আৰু এই বস্তুটো প্ৰায় আজিকালি লুপ্ত হৈ গৈছে, কাৰণ আমি সকলোৱে প্লাষ্টিকৰ পিছত ঘূৰি ফুৰিছোঁ। গতিকে মই ৰাইজ আপোনালোকক এটাই অনুৰোধ কৰোঁ, আপোনালোকে আহক, এই দোকানখন চাওক, চাই পেলাই আপোনালোকৰ মন পচন্দৰ যিখিনি বস্তু লাগে আপোনালোকে লৈ আহক বা লৈ যাওক। গতিকে মই সকলোকে এটা বিনম্ৰ অনুৰোধ কৰিছোঁ যে প্লাষ্টিক বৰ্জন কৰক আৰু এই অসমীয়া সমাজৰ বাঁহ বেতৰ এই সঁজুলিবিলাক ব্যৱহাৰ কৰক।
जी 2-3 माह हो যায় না আমার পুরোনা আছে আর এখন 1 বছর 2 বছর মান হৈ যায় আপোনালোকে এটা পলাগুৰি আহিলে পাই যাব বস্তুবোৰ বা বেতৰ বস্তু পাই যাব এভৰিথিং ডাবা পোৱালৈ এভৰিথিং বস্তু পাই যাব যি লাগে বাহিৰা মানুহ আহিলে গিফ্টৰ বস্তু কিটা পাই যাব আপোনালোকে সব এভৰিথিং বস্তু পাই যাব এটো চাই লওক ডলা চানলৈকে যিমান পায় আৰু নি কৈছো আৰু আমি এনে হোলসেল গলো হোলসেল ৰেটতে পাই যাব